সকলকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আজি নেক্সট ভিডিঅ'টি মই আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া হৈছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি আপোনালোকে দেখি আছে। এইটো হৈছে নৰ্থ গাৰো হিলছৰ মেঘালয়ৰ চোৱাৰমাৰী গাঁৱৰ চেল্ফ হেল্প গ্ৰুপৰ মাতৃসকলে নিজৰ কৰ্ম অনুযায়ী এওঁলোকে কি কৰি আছে, খেতি কৰি আছে। আৰু এওঁলোকে নিজ হাতেৰে তৈয়াৰ কৰা গোবৰ আৰু গৌমূত্ৰ আৰু বেচন আৰু গুড় মিঠাই মিহলাই এওঁলোকে ব্ৰহ্মাস্ত্ৰ তৈয়াৰ কৰে। পিছত ইয়াক খেতি পথাৰত সিঁচি দিয়া হয়। লগতে খেতি পথাৰৰ পোক নাখাবলৈ এওঁলোকে নিমাস্ত্ৰ তৈয়াৰ কৰে। আৰু এই নিমাস্ত্ৰ তৈয়াৰ কৰিবলৈ এখেতসকলে নিমপাত আৰু লগতে গৌমূত্ৰ আৰু ধপাতৰ পাত পানীত মিহলাই লৈ 7 দিনলৈকে তিয়াই থয় আৰু 7 দিন হোৱাৰ পিছত সেই নিমাস্ত্ৰটো খেতি পথাৰত পোক নাখাবৰ কাৰণে স্প্ৰে কৰি দিয়া হয়। যাৰ ফলত আমাৰ খেতি পথাৰৰ ধানবোৰ ঠন ধৰি উঠে আৰু পোক নোখোৱাৰ পৰা ৰক্ষা পৰে। যাৰ ফলত খেতি পথাৰৰ ধানবোৰ অৰ্থাৎ শস্যবোৰ ভাল হৈ আহে। আপোনালোকে দেখা গৈছে এখেতসকলে নিজৰ খেতি পথাৰত ভুই ৰুই আছে। লাইন বাই লাইন শাৰী শাৰীকে এওঁলোকে চুতুলি টানি এওঁলোকে এনেকৈ ভুই ৰুই আছে। আৰু এই দৃশ্যাংশটো আপোনালোকে দেখি আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি। আৰু যিবোৰ এখেতসকলে খেতি কৰি আছে পিছলৈ এখেতসকলে নিজৰ কৰ্ম অনুপাতে ভৱিষ্যতে যাতে উন্নত মানৰ ফচল দেখিবলৈ পোৱা যায়, তাৰ কাৰণে এওঁলোকে উন্নত ধৰণেৰে তৈয়াৰ কৰা সাৰবোৰ শস্যত সিঁচি দিয়া হৈছে। আজিলৈ মই ইমানতে আহিছোঁ। জয় হিন্দ।